উজনিৰ জলপ্ৰলয়ে তছনছ কৰা চেলেংঘাট চুমনি পথাৰৰ 13টা ঘৰ সাজি ৰাইজক উপহাৰ দিলে এদল সুহৃদয় যুৱকে। সুদূৰ ধেমাজিৰ পৱন গগৈ নামৰ এগৰাকী যুৱকৰ নেতৃত্বত টিয়কৰ কেইবাজনো সমাজ সচেতক যুৱকৰ সহযোগত বানত সৰ্বস্ব হেৰুওৱা এইসকল বানাক্ৰান্তৰ বাবে সাজিলে 13টিকৈ গৃহ। উল্লেখযোগ্য যে জাঁজি নদীৰ বাঢ়নী পানীত গত 19 জুলাইৰ নিশা ঘৰ-দুৱাৰ আচবাব সকলো উটাই নিছিল এই গাঁৱৰ ৰাইজৰ। 26টাকে পৰিয়াল গৃহহীন হ'ল, একেবাৰে বিধ্বস্ত ৰূপত আপোনালোকে দেখাইছে ইয়াত ঘৰৰ কি অৱস্থা। গোটেই পৰিয়ালসমূহ টেণ্টত আছে, 10-12 দিন টেণ্টত আছে। তাৰপিছতে আমাৰ লগত পৱনে যোগাযোগ কৰিলে আৰু সেই যোগাযোগৰ পাছত পিছদিনাখনি পৱন আহি আমাৰ মাজত উপস্থিত হ'ল আৰু তেওঁ কথা দিলে যে তেওঁ গৃহখিনি নিৰ্মাণ কৰিব আৰু তেওঁৰ লগত সমূহ অসমবাসী ৰাইজ ওলাই আহিল। কোনোবা যদি শ্ৰমদান কৰিছে, কোনোবাই কিবা এটা সামগ্ৰী দান কৰিছে আৰু এই ক্ষেত্ৰত পৱনে যি তাৎক্ষণিক তৎপৰতাৰে এই আমাৰ গৃহখিনি নিৰ্মাণ কৰি দিলে তাৰ বাবে আমি পৱনৰ ওচৰত চিৰকৃতজ্ঞ হৈ থাকিম আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাম যাতে ভগৱানে তেওঁক কুশলে ৰাখক আৰু লগতে সমূহ অসমবাসী ৰাইজক আমি আন্তৰ্নিৰ্ভীত কোণৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, কাৰণ ৰাইজৰ সহায়ৰ অবিহনে এইটো কেতিয়াও সম্ভৱ নহ'লহেঁতেন। গতিকে মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ইয়াৰ পিছতে আমাৰ যিহেতু আমাৰ গৃহখিনি নিৰ্মাণ সম্পূৰ্ণ হ'ল, ইয়াৰ পিছত অতি প্ৰয়োজনীয় বস্তু হৈছে আমাৰ লেট্ৰিন বাথৰুমখিনি। গতিকে আমাৰ ইয়াৰ পাছৰটো পদক্ষেপ হ'ব এই গৃহখিনিক 26টা গৃহক আমি লেট্ৰিন বাথৰুম যদি প্ৰদান কৰিব পাৰোঁ, একেবাৰে তেওঁলোকক স্বাস্থ্য আৰু সুৰক্ষাৰ ক্ষেত্ৰত আমি সঠিক দিশত লৈ যাব পাৰিম। পৰৱৰ্তী সময়ত অসমৰ বিভিন্ন প্ৰান্ত ৰাইজৰ সহযোগত এইসকল যুৱকে প্ৰতিটো পৰিয়ালৰ বাবে একোটিকৈ গৃহৰ আচবাবকে ধৰি ন্যূনতম সকলো সামগ্ৰী যোগান ধৰি এক মানৱতাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিলে। ইপিনে গৃহ নিৰ্মাণ, নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ লগতে স্নানাগাৰ, শৌচাগাৰ নিৰ্মাণৰ ব্যস্ত হৈ পৰিছে যুৱক যুৱতীৰ এই দলটোৱে। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ নীতি আদৰ্শ শিৰোগত কৰি আগলৈও এইদৰে দুৰ্যোগৰ সময়ত আত্মজনক সহায় কৰাৰ সংকল্প। 26টাকে ঘৰ সম্পূৰ্ণ বানে উটুৱাই লৈ গ'ল আৰু তেখেতলোকৰ যেন তেনে মানুহকেইজন যেন তেনে বাচিছে আৰু তেখেতৰ ভিতৰৰ বস্তু বুলি ক'বলৈ একো বস্তুৱেই নাৰাখিলে। আৰু সেইখাৰ পৰা লগৰ লগত মই ঘৰলৈ নগ'লোগৈ, সেইদিনাখনে প্ৰায় 22 দিন হৈ আছোঁৱেই আৰু এই পৰিয়ালটোৰ কাৰণে সৰুকৈ হ'লেও এখন ঘৰ সাজিব পাৰোঁ নেকি চেষ্টা কৰিলোঁ। লগৰ লগত মোৰ টিমকো মই নিমন্ত্ৰণ কৰিলোঁ, নিমন্ত্ৰণ কৰাৰ লগত দাদাহঁতেও সহযোগ কৰিলে আৰু এতিয়া আজি 8-9 দিন হৈ গ'ল 13খন ঘৰ আজি আমি সেনেকুৱা কৰিছোঁ আৰু লগতে চেলেং চুমনি পথাৰ গাঁৱে এভাগ শিৱ মন্দিৰ আমি সেই ভাগো এই জাঁজি নদীখনৰ কাষতে আছে, সেই ভাগো যিহেতু বানে উটুৱাই সম্পূৰ্ণ ভাঙি দিলে, সেই ভাগো আমি অকণমান ঠিক ঠাক কৰিব পাৰোঁ নেকি। কালিৰ পৰা আমি ডিটেইলছ ওলাইছোঁ আৰু আপোনালোকক সকলোকে ধন্যবাদ দিছোঁ ইমানখিনি আগুৱাই ঘৰকেইখনৰ বনোৱা সহায় কৰি। টিয়কৰ পৰা বিৰাজ বৰাৰ ৰিপৰ্ট, নিউজ নাও।